একদম অতিকৈ ডাঙৰ সিনেমা এখন আহি গ'ল অসমীয়া ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা, যাৰ নাম হৈছে চুপা চুপি। মই ইয়াৰ বিষয়ে বহুতো ভিডিঅ' বনাইছিলোঁ আৰু ট্ৰেইলাৰৰ মতেও কথা পাতিছিলোঁ, কিন্তু ফাইনেলি আজি মই ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চালোঁ। লেটকৈ হ'লেও ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' এইকাৰণে কৈছোঁ কাৰণ যোৰহাটত ১:৩০ বজাৰ পাছতে ফাৰ্ষ্ট শ্ব' ষ্টাৰ্ট হৈছে। সেইকাৰণে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাই দিলোঁ আৰু ইমান ধুনীয়া চিনেমাখন পালোঁ যে আপোনালোকক মই ৰিভিউটো ক'বলৈ একদম আগ্ৰহী হৈ আছোঁ আচলতে। ঠিক আছে, আপোনালোকে যদি নাই চোৱা মোৰ ৰিভিউটো চালেও আপোনালোকে গম পাই যাব, নেচালেও গম পাই যাব। আৰু সঁচা কথা কৈছোঁ যে এইখনৰ টিকেট আপোনালোকে এতিয়াই বুক কৰিলেও বহুত ভাল পাব। আৰু এনেকুৱা যদি চিনেমা অসমীয়া ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা আহে, অসমীয়া চিনেমা কণ্টেণ্টটো ইণ্ডিয়ান চিনেমাত মানে পৰিচয় হ'বলৈ আৰু বহুত বেছি দিন নালাগিব। ঠিক আছে, চিনেমাখন প্ৰায় মোটামুটি 2 ঘণ্টা 40 মিনিটৰ হয় আৰু চিনেমা হলত চাবলৈ হ'লে আপোনালোকে 3 ঘণ্টা এটা সময় ইয়াত দিব লাগিব। আৰু সঁচা কথা কৈছোঁ, এইখন চিনেমাই আপোনাৰ পইচাৰ মূল্য আৰু আমাৰ অসমীয়া সমাজখনৰ মূল্য ভাল কৰি দিছে এইখন চিনেমাই। ঠিক আছে, কাৰণ চিনেমাখন চোৱাৰ পাছৰ পৰা মানে মোৰ মগজটোত মানে সেই কিছুমান চিন ঘূৰিয়ে থাকিলে বহুত সময়লৈকে, যে কেনেকে হৈ গ'ল, মানে এনেকুৱা টাইপৰ কুৱেশ্যনখিনি আহি গ'ল যে মানে এই বস্তুটো কেনেকে ইমান পাৰফেক্টলি দেখালে। মই চিনেমাখনৰ নেগেটিভিটি সঁচাকৈ ক'বলৈ মই একেবাৰে নাই, মোৰ ওচৰত মই কি নেগেটিভিটি চিনেমাখন দেখুৱাম। ষ্টৰি লাইন দেখুৱাব নোৱাৰোৱেই, কাৰণ এনেকুৱা ফেণ্টাষ্টিক ষ্টৰি লাইন এটা আহিছে। কেৰেক্টাৰ ডেভেলপমেণ্টৰ একো নেগেটিভিটি ক'ব নোৱাৰোঁ, কাৰণ বহুত ধুনীয়াকৈ কেৰেক্টাৰবোৰ ডেভেলপমেণ্ট কৰিছে আৰু আমি ইম'চনেলি কানেক্টেড প্ৰত্যেকটো কেৰেক্টাৰ, ইচ এণ্ড এভৰি কেৰেক্টাৰৰ লগতে হৈছোঁ। আৰু প্ৰত্যেককে সেই কেৰেক্টাৰ ডেভেলপমেণ্টৰ কাৰণে একদম বঢ়িয়া এটা চিন দিছে, এটা টাইম দিছে যে নিজৰ কেৰেক্টাৰবোৰ ভালদৰে পৰিচালনা কৰিবৰ কাৰণে। তাৰ পাছতে আহি গ'ল ইয়াতে কণ্টেণ্টটো, এনেকুৱা এটা হাইলি মানে কণ্টেণ্ট আহিছে যিটো মানে আমি মালায়ালাম ইণ্ডাষ্ট্ৰীৰ চিনেমাত যদি এনেকুৱা কণ্টেণ্ট চালোহেঁতেন, দেন আমি মাষ্টাৰপিচ হিচাপে ঘোষণা কৰিলোহেঁতেন। যেনেকৈ আমিষখনে চৰ্চা জয়ী কৰিবলৈ সক্ষম হৈছিলে, তেনেধৰণে এই চুপা চুপি চিনেমাখনো এতিয়া বহুত ডাঙৰ এটা চৰ্চা জয়ী কৰিবলৈ সক্ষম হ'ব। আপোনালোকে যদি প্ৰথম চিনেমাখন নাই চোৱা, এইখন চিনেমাত আপোনালোকে কিছুমান বস্তু কানেক্টেড নহ'ব, বিশেষকৈ কেৰেক্টাৰখিনিৰ লগত আপোনালোকে কানেক্টেড কিছুমান ক্ষেত্ৰত নহ'ব, আৰু পাষ্ট ষ্টৰি কিছুমান দেখুৱাই সেইখিনিৰ লগত আপোনালোকে কানেক্টেড নহ'ব। আৰু এই ৱেব ছিৰিজখন প্ৰথমে চাই লওক, তেতিয়া আপোনালোকে ইমান এখন ভাল পাব যে আপোনাৰ মনৰ পৰা এখন চিনেমা আঁতৰিয়ে নাযাব। তো বন্ধুসকল, বহুত বেছি দূৰলৈকে প্লটটোৰ বিষয়ে যদি অকণমান কথা পাতিবলৈ যাওঁ উইদাউট স্পইলাৰ, ইয়াতে আপুনি যদি আশা কৰি আছে যে ট্ৰেইলাৰটোৰ নিচিনা কিবা এটা ষ্টৰি পাম, আপোনালোকে ট্ৰেইলাৰটো চাওক আৰু তাত গৈ পেলাই আপুনি ষ্টৰিটো কমপ্লিটলি এটা বেলেগ পাব। আপুনি শ্বকড হৈ যাব। আৰু চিনেমাখন সঁচা কথা কৈছোঁ, এনেকুৱা এটা ছাছপেন্স ৰাখিব, আৰু লাষ্টটো যেতিয়া সেই ছাছপেন্সটো ৰিভিল হ'ব, আপোনালোকে মানে কৈছোঁ নহয়, ৱাও, মানে গুজ বাম্পছ আহি যাব। আৰু মই এইটো প্ৰথমতে কৈ দিছোঁ যে আপোনালোকক এনেকুৱা এটা ডাঙৰ মেগা ষ্টৰ ইয়াত কেমিঅ' আছে, যিটো কেমিঅ' এই চিনেমাখনক মানে যদি ইয়াত লেভেলটো স্কিল আছিলে, কিন্তু ইয়াত কৰি দিয়ে মানে এনেকুৱাই মানে সেই চিনটো হেভি হৈ গৈছে। মানে সেই যেতিয়া চিনটো আহিছে আমি চবেই ছেটিছফাইড। মানে কিছুমান বস্তু এনেকুৱা লাগে যে মাজতে কিয় দেখুৱাই আছে, কিন্তু আমি বহুত আগতে প্ৰশ্ন যেতিয়া কৰি দিওঁ, তো ৰাইটাৰে এনেকুৱাকৈ লিখিছে চিনেমাখন যে পাছত আমাক নিজে নিজে উত্তৰটো দি দিয়ে। ঠিক আছে, তো ইয়াতে সেই 4জন ফ্ৰেণ্ডৰ কাহিনী দেখুওৱা যায়, যি নেকি জেলৰ পৰা ওলাই অহাৰ পাছত গাঁৱত পুনৰ আহে আৰু গাঁওবাসীয়ে সিহঁতক বেয়া চকুৰে চাই থাকে। কিন্তু হঠাতে তাৰ যিটো আমি ফাৰ্ষ্ট দেখিছিলোঁ যে কমল লোচনো থাকে, আৰু কমল লোচনৰ কাহিনীটো ইয়াতে আমাক দেখুওৱা যায়। আৰু কমল লোচনে ইয়াতে বহুত হাইলাইট এটা ৰোল লৈছে, যি নেকি চিনেমাখনত মানে কাহিনীটো আগুৱাই লৈ গৈ থাকে। তাৰ পাছত সিহঁতি বিভিন্ন ধৰণৰ মানে ঘাত প্ৰতিঘাতৰ মাজতে যেনেকৈ ষ্টৰিটো আগবাঢ়ি থাকে। আৰু প্ৰথম আপটোত আপোনালোকে চাবলৈ গ'লে চিনেমাখনত সেই কাহিনী ইমান ধুনীয়াকৈ আগবঢ়াই নিছে যে আপোনালোকে কমেডি পাব, টুইষ্ট এণ্ড টাৰ্ণছখিনি সেইখিনি ফাৰ্ষ্ট আপতে পাই যাব। ষ্টৰিবিলাকৰ কাৰণে অকণমান দেৰি হয়, কাৰণ যেতিয়া ইণ্টাৰভেল ব্লকটো আহি যায়, তাৰ পাছতে ইয়াত ষ্টৰিটোত একদম চিৰিয়াছনেছটো আহে। কাৰণ আমি চবেই দেখিছোঁ যে এইখন চিনেমাৰ ষ্ট্ৰেটেজিটো আছিলে হাঁহ খাব নেকি, আৰু এইখন চিনেমা চোৱাৰ পাছত আপোনালোকে হাঁহ খাবলৈ 10 বাৰ ভাবিব, কাৰণ হাঁহটো খাবলৈ যাওঁতে কি কাণ্ড হয় এইখন চিনেমাত আপোনালোকে ভালদৰেই গম পাই যাব। আৰু তাৰ পাছৰ পৰা ভাবিব যে আমি হাঁহ খাম নে নাখাম। ঠিক আছে, তো ইণ্টাৰভেলৰ পাছত চিনেমাখন একদম চিৰিয়াছ মুডত আহি যায়। আৰু তাৰ পাছত আহি যায় এটা চোৰৰ কাহিনী, য'ত নেকি সিহঁতক চোৰ আখ্যা দিয়া যায়, আৰু কিয় চোৰ কৰিবলগীয়া সিহঁতি বাধ্য হয়, বা সিহঁতি সেই চোৰৰ শৃংখলৰ পৰা কেনেকৈ পাছত বাচি ওলায়, তাৰ আৰু কাহিনীটো কি আপোনালোকে এটা পইণ্ট টু দি পইণ্ট বহুত বেছি ধুনীয়াকৈ এক্সপ্লেইন কৰি এই চিনেমাখনত বুজিব পাৰিব। আৰু লাষ্টত যিটো আপোনালোকে ক্লাইমেক্স পাব, একদম শ্বকিং ক্লাইমেক্স পাব। মই সঁচা কথা কৈছোঁ, অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত আপোনালোকে এনেকুৱা এটা ক্লাইমেক্স আন কেতিয়াও বেলেগ চিনেমাত পোৱা নাছিলে। আৰু এই চিনেমাখন আপোনালোকে একদম মানে একো মানে বেলেগৰ লগত কম্পেয়াৰ কৰিবই নোৱাৰে। মই কৈছোঁ নহয়, বহুত বেছি ভাল চিনেমা। আৰু যদি সঁচা কথা কওঁ, মই এইখন চিনেমা পুনৰ আকৌ এবাৰ চাম, আৰু ছেকেণ্ড টাইম চাওঁতে মই আৰু কিছুমান বস্তু থাকি গৈছে অকণ বুজিবলৈ, মই সেইখিনি বস্তুৰ বিষয়ে ৰিভিল কৰিম। কিন্তু মোৰ লগা নাই যে কিবা থাকি গ'ল, কিন্তু চিনেমাখন আকৌ যে পুনৰ ৰিপিট ভেলু আছে, মই সেইটো 100% আপোনালোকক কৈছোঁ। আৰু সঁচা কথা ক'বলৈ মই চিনেমাৰ ৰিভিউটো দি আছোঁ আপোনালোকক, কিন্তু ৰেটিংছবোৰ মই বৰ বিশেষকৈ নিদিওঁ। মই খুব বেছি ভাল লগা চিনেমা হ'লে ৰেটিংছ দিবলৈ মন যায় বা তেনেকৈ দিওঁ। কিন্তু এইখন চিনেমাত মই 4 ৰেটিংছ দিম আউট অফ 5।
কাৰণ 5 ৰেটিংছ দিবলৈ চিনেমাখন আৰু এটা লেভেলত ভাল হ'ব লাগিব কিন্তু মই ইমানেই ক'লো যে বিদুৰ ভাই আপোনালোকে যদি চাইছে বিদুৰ ভাই এখন যদি আপোনালোকে ভাল পাইছে এইখনো বহুত বেছি ভাল পাব দুটাৰে জনৰাটো অকনমান বেলেগ হয় কিন্তু কন্টেন্ট ৱাইজ এখন কিং মানে মই আপোনালোকক ক'লো নহয় একদম কিং যেনেকৈ মালায়ালাম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা আহিলে আমি কোনোবা এটা কন্টেন্ট একদম ধুনীয়াকৈ আঁকোৱাই লওঁ এইখন চিনেমাৰ কন্টেন্টটো আপোনালোকে বহুত বেছি ভাল পাই যাব য'ত নেকি আপোনালোকে নতুন কেৰেক্টাৰ হিচাপে ইয়াতে দেখিব দুজন মানক পিছলৈ এই কাহিনীটো কেনেদৰে ইমান গভীৰলৈ লৈ যাব সেই বস্তুটো চাবলৈ হ'লে আপোনালোকে গোটেই চিনেমাৰ 2 ঘণ্টা 40 মিনিট সময় এটা দিব লাগিব আৰু মই সঁচা কথা কৈছোঁ এই 2 ঘণ্টা 40 মিনিট সময়টো আপোনালোকে একেবাৰে ৱেষ্ট টাইপ একো ফিল নহয় আপোনালোকে বহুত বেছি ভাল পাব তো মই আশা কৰোঁ আপোনালোকে এখন চিনেমা চাবলৈ আহক আৰু যদি চাইছে কমেণ্ট কৰিব আপোনালোকে কেনেকুৱা পালে নিশ্চয় আপোনালোকে বেয়া পোৱা নাই অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীবোৰে মানে এইবোৰ কণ্টেণ্টেই আনিব লাগে আমাক নালাগে একদম হাই বাজেট একশ্যন চিনেমা এখন CGI VFX থকা চিনেমা এখন কপি চিনেমা এখন নালাগে এনেকুৱা এখন ৰিয়েল কাহিনী ওলাওক য'ত নেকি আমি সমাজৰ বিহু দেখিবলৈ পাওঁ আমি সমাজৰ নামঘৰ দেখিবলৈ পাওঁ আমি সমাজখনক লৈ কিছুমান যিখিনি আমি জড়িত যিখিনি আমি নিজক ৰিলেট কৰিব পাৰোঁ ইয়াততো প্ৰত্যেকেই নিজৰ নিজৰ চৰিত্ৰ ৰিলেট কৰিব পাৰিব সেই চেঙেলীয়া ল'ৰা বয়সত কি কৰা যায় ডেকা বয়সত কি কৰা যায় আপোনালোকৰ চিনেমাখনৰ চিনেমেটোগ্ৰাফীটো বহুত ধুনীয়া গাঁৱলীয়া সমাজৰ যি প্ৰতিচ্ছবি দাঙি ধৰিছে চিনেমাখনে সেইটো বহুত শলাগ ল'বলগীয়া আৰু ইয়াতে যিটো মানে প্ৰেজেন্টেশ্যন ৰাখে কেৰেক্টাৰৰ প্ৰেজেন্টেশ্যন বা আপোনাৰ ডাইলগ ডেলিভাৰী বহুত বেছি মাষ্ট হৈছে যেতিয়া কমল লোচন আহে ন আপোনালোকেতো প্ৰথমখন চাইছে যিসকলে চাইছে গম পায় যিটো তাৰ এণ্ট্ৰি আহে মানে তেতিয়া ডাইলগ এটা ওলাই যে অমিতাভ বচ্চন আৰু আলু অৰ্জুনক প্ৰেছাৰ কুকাৰত ৰাখিলে যিটো প্ৰডাক্ট ওলাব সেইটোৱে হৈছে কমল লোচন ডাইলগ ডেলিভাৰীবোৰ বহুত বেছি মজাকৈ ৰাখিছে আৰু আপোনালোকে ইয়াতে মানে একদম কমেডি প্ৰথম হাফটোতো কমপ্লিটলি কমেডি আপোনাৰ একদম ভিতৰুৱা এটা কমেডি ওলাব মানে ফৰ্চফুলি কমেডি টাইপ নহয় মানে আপোনালোকে একদম হাস্যৰসাত্মক যিটো ৰস পায় আপোনালোকে ভিতৰৰ অন্তৰৰ পৰা যিটো মন কৰি হাঁহিব সেইটো কমেডি আপোনালোকে পাব আৰু লাভ ট্ৰেংগলটো বহুত বেছি গভীৰভাৱে ইয়াত দেখুওৱা নাই যেনেকৈ ফাৰ্ষ্টখনত দেখাইছিলে ইয়াত একদম টোটেলি ফ'কাছড কৰিছে সেই ষ্টৰিটোৰ ওপৰত আৰু ষ্টৰিটো একদম টপ নট ষ্টৰি এটা যি আপোনালোকৰ মন একদম জয় কৰিবলৈ সক্ষম হ'ব তো আপোনালোকে যদি চিনেমাখন নাই চোৱা এতিয়া বুক কৰি লওক দৌৰা গৈ পেলাই টিকেট এতিয়া বহুত বেছি ফুল হৈ গৈছে হাউচফুল কাৰণ আমি চাওঁতেও দৰ্শক বহুত বেছি আছিলে আৰু সকলোৱে এনজয় কৰিছে চিনেমাখন আৰু মই ভাবোঁ এইখন চিনেমা বহুত বেছি ভাল হ'ব আপোনালোকে কি ভাবে এইখন চিনেমাই বিদুৰ ভাই ৰেকৰ্ড ভংগ কৰিব পাৰিব নেকি কমেণ্ট ছেকশ্যন খোলা আছে আপোনালোকে কমেণ্ট কৰি এবাৰ জনাই দিব তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই